Hello student, welcome to Sarabachala. আজি তোমালোকৰ ক্লাস 9 ৰ এডভান্স ম্যাথছৰ অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 3 ৰ পৰা যিমানখিনি কোৱেশ্চন আনসাৰ আছে গোটেইখিনি সলভ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ক্লাছত তোমালোকৰ 6.3 কোৱেশ্চন নম্বৰ 1 আৰু 2 ৰ গোটেইখিনি প্ৰবলেম সলভ কৰি দেখুৱাইছিলো। গতিকে আগৰ ক্লাছৰ লিংক যদি চাব বিচাৰা, আগৰ ক্লাছটো যদি এটেন্ড কৰিব বিচাৰা, আজিৰ ক্লাছৰ ডেসক্ৰিপচন চেক কৰিবা বা আমাৰ সেৱা পাঠশালা এইটো ইউটিউব চেনেলৰ ক্লাস 9 এডভান্স ম্যাথছ বুলি আছে তাতে পাই যাবা। গতিকে আজিৰ ক্লাছটো প্ৰথমবাৰ শেষলৈ এটেন্ড কৰা। চোৱা, তিনি আমাক কি দিছে যে 4 - 8 16 - 32 এই অনুক্ৰমটোৰ কোন স্থানৰ পদটো 1024 হ'ব। চোৱা, কোন স্থানৰ বা কিমানতম পদ বুলি আমাক কৈছে, গতিকে an কিমান 1024। ঠিক আছে, এতিয়া চোৱা ইয়াতে যেহেতু এই সিকোয়েন্সটো কিহত আছে, এই সিকোয়েন্সটো যেহেতু জিপিত আছে, কাৰণ চোৱা যেহেতু ইয়াতে 8 - 8 4 - 8 16 - 32 আমি যদি এপিত যদি হেৰি কৰো, এপিত হেৰি কৰিব হলে কি কৰিম যে a2 - a1, a2 কিমান যে -8 আৰু a1 কিমান -4, দিয়ে কিমান হ'ব 8 4 12 -12। তাৰপিছত আকৌ যদি a3 - a2 যদি কৰো যে 16 - -8 কিমান হ'ব 16 + 8 কিমান হ'ব, আমাৰ এই সিকোয়েন্সটো এপিত নিমিলে, গতিকে এপি নহব, কি হ'ব জিপি। জিপি হলে আমি কি কৰিম যে a2/a1 আমি হৰণ কৰিম, গতিকে a2 কিমান আছে -8 আৰু a1 কিমান আছে 4 কিমান হ'ব 2 কিমান হ'ব -2। তাৰপিছত a3/a2 যদি আমি কৰো, a3 কিমান আছে 16 আৰু a2 কিমান আছে -8 কিমান হ'ব -2 হ'ব, হয় নহয়। গতিকে আমি ইয়াতে কিমানতম পদ অৰ্থাৎ an এইটো আমি কি জিপিৰ মতে লিখিম। জিপিৰ মতে কি হ'ব ar⁻n - 1 হ'ব, হয় নহয়, এই সূত্ৰটো হ'ব। গতিকে an ৰ ঠাইত মই কি লিখিম যে ar⁻n - 1 ইকুৱেল টু কি লিখিম 1024। ঠিক আছে, এতিয়া চোৱা এ মানে কি প্ৰথম পদটো কি যে 4 আৰু মই ৰেচিঅ কিমান পাইছো যে -2 -2n - 1 ইকুৱেল টু কিমান, চোৱা 1024 মানে কি 2^10, 2 10টা পূৰণ কৰিলে কি হ'ব যে 1024 হ'ব। এতিয়া চোৱা মই এই 4ক মই কি কৰিব পাৰো যে -2 হোল স্কয়াৰ মই দিব পাৰো। -2 হোল স্কয়াৰ দিলে কি হ'ব 2 2 4 হ'ব, হয় নে নহয়। আৰু ইফালে কি আছে -2n - 1। ঠিক আছে, আৰু ইয়াতে কি হ'ব চোৱা এইটো মই কি দিব পাৰো যে -2^10 দিব পাৰো, কাৰণ কি যুগ্ম সংখ্যা আছে পাৱাৰত, এই -2টো কি হ'ব যুগ্ম সংখ্যাৰ কাৰণে উঠি যাব, গোটেই 2^10 হৈ যাব। এতিয়া যেহেতু গোটেই বেজ কেইটা কি আছে -2 আছে, গতিকে বেজ উঠি যাব, বেজ উঠি গৈ কি হ'ব ওপৰৰ যি দুটা আছে এই দুটা প্লাস হৈ যাব, যে 2 + n - 1 ইকুৱেল টু কিমান হ'ব, যেহেতু বেজ আছিল এইটো বেজৰ ওপৰৰ যিটো আছে পাৱাৰটো বহি যাব ইয়াতে, বুজি পাইছা। এতিয়া চোৱা এইটো কিয় প্লাস হৈছে, কাৰণ যদি a ৰ ওপৰত যদি এনেকে 1 থাকে আৰু ইয়াত যদি 2 থাকে, আমি এটা হেৰি পাইছিলো কি যে 1 + 2 অৰ্থাৎ a ৰ পাৱাৰ a³, বুজি পাইছা নাই। গতিকে কি হ'ব ইয়াতে চোৱা 2 - 1 কি হ'ব 2 - 1 1, গতিকে কি হ'ব n + 1 ইকুৱেল টু কিমান 10, ইমপ্লাইজ n ইকুৱেল টু কি হ'ব যে 10 - 1, n ৰ মান আমি কিমান পালো যে 9, অৰ্থাৎ a9 ইকুৱেল টু 1024। আমি এতিয়া কুৱেশ্যনত কি দিছে যে এই অনুক্ৰমটোৰ কোন স্থানৰ পদটো, যে এতেকে 4 - 8 16 - 32 এই অনুক্ৰমটোৰ 9 স্থানৰ পদটো 9তম স্থানৰ পদটো 1024 হ'ব। এতিয়া চোৱা বি, যে এটা গুণোত্তৰ প্ৰগতিৰ 6তম পদ 64 আৰু 13তম পদ 8192 হলে ইয়াৰ প্ৰথম পদ আৰু সাধাৰণ অনুপাত আমাক নিৰ্ণয় কৰিব দিছে। চোৱা সলিউশন, আমাক কৈছে যে 6তম পদ 64 অৰ্থাৎ a6 ইকুৱেল টু কিমান 64, আৰু আমাক কি দিছে যে 13তম পদ, আমাক কি দিছে 13তম পদটো কিমান যে 8192। এতিয়া চোৱা আমি 6তম পদক আমি কেনেকে লিখিব পাৰো জিপিত, যে ar⁻n - 1 ar⁻n - 1 ইকুৱেল টু 64, মানে n ৰ ঠাইত মই কি লিখিম যে 6 - 1 ইকুৱেল টু 64। এতিয়া চোৱা 64, এতিয়া মই এইটো কেনেকে লিখিব পাৰো ar⁻6 - 1 কিমান 5 ইকুৱেল টু 64।
এইটো মই দি থৈছো 1 নম্বৰ সমীকৰণ ঠিক একেদৰে মই এইটো কেনেকৈ লিখিব পাৰো যে a r to the power 13 minus 1 হয় নহয় মানে n minus 1 equal to 8192 হ'ব কি লিখিব পাৰো a r to the power 12 equal to 8192 এইটো মই দি থৈছো 2 নম্বৰ সমীকৰণ এতিয়া মই কি কৰিম 2 নম্বৰ সমীকৰণটোৰ 2 নম্বৰ সমীকৰণটো 1 নম্বৰ সমীকৰণটোৰে হৰণ কৰিম 2 নম্বৰ সমীকৰণ হৰণ 1 নম্বৰ সমীকৰণ so implies কি লিখিম যে a r to the power 12 আৰু তলত কি a r power 5 12 to কি আছে যে 8192 আৰু ইফালে কি আছে 64 এতিয়া মই কি কৰিম 2 এৰে হৰণ কৰিম সো 2 এ 6ক 3 বাৰ 2 এ 4ক 2 বাৰ তাৰ পিছত সো 2 এ 8ক 4 বাৰ 1ত নাযায় 0 2 এ 19ক 9 বাৰ 2 9 18 1 বাকি আছে 12 হ'ব 2 6 গুণ 12 আকৌ 2 এৰে ভাঙা 2 এ 3ক 1 বাৰ 12 হ'ব 2 6 গুণ 12 2 এ 4ক 2 বাৰ 0 2 এ 9ক 4 বাৰ 2 4 গুণ 8 1 হ'ব 2 8 গুণ 16 তাৰ পিছত 2 এ 16ক 8 বাৰ 2 এ 20ক 10 বাৰ 2 এ 4ক 2 বাৰ 2 এ 8ক 4 বাৰ 2 এ 8ক 4 বাৰ 2 এ 10ক 5 বাৰ আৰু 2 এ 2ক 1 বাৰ 2 এ 4ক 2 বাৰ 2 এ এতিয়া চোৱা 4ক 2 এ 2 বাৰ তাৰপিছত 5ক 2 বাৰ 1 বাকি আছে 11 হ'ব 2 5 গুণ 10 1 বাকি আছে 2 6 গুণ 12 এতিয়া চোৱা 2 এ 2ক 1 বাৰ 2 এ 5ক 2 বাৰ 1 বাকি আছে 2 8 গুণ 16 কিমান হ'ব 128 কিমান হ'ব 128 হ'ব মানে আমি কি পালো এতিয়া চোৱা ইফালে 128 পালো ইফালে a a কটা গল আৰু ইফালে কি হ'ব চোৱা r to the power 12 r to the power 12 আৰু কি হ'ব -5 হৈ যাব হয় নহয় কাৰণ যেহেতু হৰণ আছে কি হ'ব বিয়োগ হ'ব ইফালে কিমান পালো 128 হয় না গতিকে r to the power 12 minus 5 12 minus 5 কিমান 7 12 পৰা 5 গলে 7 equal to 128 হয় নহয় এতিয়া চোৱা 128ক মই লিখিব পাৰো যে 2 to the power 7 equal to 2 to the power 7 কাৰণ 2 7টা পূৰণ হলে কিমান হ'ব 128 হ'ব গতিকে মই কি ক'ব পাৰো যে r ৰ মান আমি কিমান পালো 2 পালো r ৰ মান মই কিমান পালো 2 পালো এতিয়া তোমালোকে তলত লিখি যাব মই ইয়াতে লিখিছো এতিয়া মই 1 নম্বৰ সমীকৰণটো যদি ইমপ্লাইজ দিও 1 নম্বৰ সমীকৰণ কি পাইছো যে a r to the power 5 equal to 64 হয় নহয় গতিকে প্ৰথম পদ এতিয়া আমি a এনেকে বহাই দিম r মানে কিমান ইয়াতে পাইছো 2 গতিকে 2 to the power 5 equal to 64 হয় নহয় এতিয়া চাবা a into 2 to the power 5 2 5টা 1 2 3 4 5 2 2 4 4 2 8 8 2 16 16 2 32 কিমান হ'ব 32 equal to 64 ইফালে 32 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে a equal to 64/32 কেইবাৰ যাব দুইবাৰ যাব গতিকে a কিমান হ'ব 2 পাম গতিকে চোৱা আমি প্ৰথম পদ আৰু সাধাৰণ অনুপাত প্ৰথম পদ অৰ্থাৎ a আমি কিমান পাইছো যে 2 পাইছো হয়নে গতিকে লিখিবা এটাকে প্ৰথম পদ আমি কিমান পাইছো 2 আৰু সাধাৰণ অনুপাত আমি কিমান পাইছো অৰ্থাৎ r কিমান পাইছো 2 আৰু সাধাৰণ অনুপাত 2 সাধাৰণ অনুপাতটো কিমান পাইছো আমি 2 পাইছো গতিকে এইটো হৈ যাব আমাৰ সলিউশন এতিয়া চোৱা c যে যদি এটা জিপিৰ তৃতীয় পদ 4 তেনেহলে এই জিপিটোৰ প্ৰথম 5টা পদৰ পূৰণফল কিমান আমাক কৈছে এটা জিপিৰ তৃতীয় পদ অৰ্থাৎ তৃতীয় পদ আমাক কি দিছে 4 দিছে এতিয়া জিপিৰ ক্ষেত্ৰত মই কি ক'ব পাৰো যে a r to the power n-1 সূত্ৰটোত যে 3 - 1 equal to 4 মানে কিমান a r square equal to 4 বুজি পাইছা না এই সূত্ৰটোত মই বহাইছো a r to the power n-1 এই সূত্ৰটো জিপিত থাকিলে তম পদৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰো হয় নহয় তৃতীয়তম পদ কৈছে আমাক এইটো হ'ব ইয়াৰ পিছত কি কৈছে তেনেহলে এই জিপিটোৰ প্ৰথম 5টা পদৰ পূৰণফল ধৰি লৈছো যে ধৰো জিপিটোৰ প্ৰথম 5টা পদ ক্ৰমে প্ৰথম 5টা পদ ক্ৰমে a r square a r cube a r to the power 4 এতেকে পদ কেইটাৰ পূৰণফল এতেকে চোৱা পদ কেইটাৰ পূৰণফল এতেকে পদ পূৰণফল equal to a into a r square into a r cube
into 8r to the power 4 চোৱা a কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা a কেইটা আছে পাঁচটা আৰু r কেইটা আছে চোৱা এটা ইয়াতে দুটা তিনটা ইয়াতে তিনটা ছয়টা ছয় চাৰি কিমান 10টা হ'ব এতিয়া চোৱা মই এই যেটো সিকোয়েন্স আছে এটুক মই এনেকে লিখিব পাৰো হয় নহয় চোৱা এটো যদি মই যদি ওপৰত যদি 5 দিও এতে কি হ'ব r স্কয়ার হ'ব কাৰণ 5 দুগুণে r ৰ মান কিমান হ'ব 10 হ'ব আৰু ইফালে a ৰ ওপৰত কি হ'ব 5 হ'ব বুজি পাইছা মই এটো কিহৰ কাৰণে কৰিলো কাৰণ a r স্কয়াৰৰ মান মই অলৰেডি কিমান পাই থৈছো 4 গতিকে a r স্কয়াৰৰ ঠাইত মই কি পঢ়াম যে 4 টু দি পাৱাৰ 5 মানে এটোৰ মান 4 আৰু ওপৰত 5 এতিয়া এই 4 ক মই 2 স্কয়াৰ লিখিব পাৰো হয় নহয় এনেকে লিখিব পাৰো বুজি পাইছা নাই গতিকে এতিয়া কি হ'ব 5 দুগুণে 10 হ'ব মানে 2 টু দি পাৱাৰ 10 2 টু দি পাৱাৰ 10 মানে মই অলৰেডি পাই থৈছো কিমান যে 1024 গতিকে এটো হৈ যাব আমাৰ সলিউশন এতিয়া চোৱা ডি যে a স্কয়াৰ minus 2a plus 1 আৰু 4a স্কয়াৰ minus 4a plus 1 ৰ গুণোত্তৰ মধ্য যদি দিয়া থাকে তোমালোকৰ এটা কিতাপত হেৰি পাইছা যে ভিতৰত যিখিনি আমাৰ দুটা প্ৰডাক্ট দিয়া থাকে সেই প্ৰডাক্ট দুটা কি হ'ব পূৰণ হ'ব এটো হ'ল গুণোত্তৰ মধ্যৰ সূত্ৰ গতিকে এটো কি হ'ব যে গুণোত্তৰ মধ্য ইকুৱেল টু চোৱা আমি ৰুট অভাৰৰ ভিতৰত দুয়োটা পূৰণ কৰি দিম যে 2a plus 1 into 4a square minus 4a plus 1 হ'ব এতিয়া চোৱা এটুক মই কেনেকৈ লিখিব পাৰো যে a square minus 2ab plus b square এটু এনেকৈ লিখিব পাৰো হয় নহয় চোৱা একেটাই ঘূৰি তাৰপিছত আকৌ এটুকো এনেকৈ লিখিব পাৰো যে a square এনেকৈ লিখিব পাৰো a square minus 2a minus 2ab plus b 2ab a into b plus b square মানে কি 1 square হ'ব এনেকৈ লিখিব পাৰো গতিকে এটোৰ সূত্ৰ মই কি পাম যে a minus b whole square সূত্ৰ এটোটো কি পাম যে a minus b whole square সূত্ৰ a মানে কি ইয়াতে 2a হয় নহয় একেবাৰে ইজি এইবিলাক আকৌ কি দেখুৱাম গতিকে a2 স্কয়াৰ দুটা স্কয়াৰৰ কি ৰুট উঠি যাব গতিকে কি হ'ব যে a minus 1 into 2a minus 1 এটো হৈ যাব আমাৰ সলিউশন 4 নম্বৰ কোৱেশ্চন চোৱা 4 এ আমাক কি দিছে যে এটা গুণোত্তৰ প্ৰগতিৰ তিনিটা পদৰ সমষ্টি 39 আৰু পদ তিনিটাৰ দ্বিতীয় পদটো প্ৰথম পদতকৈ 6 বেছি হলে পদ তিনিটা আমাক নিৰ্ণয় কৰিব দিছে চোৱা ফাৰ্স্ট আমাক কি কৈছে এটা গুণোত্তৰ প্ৰগতিৰ তিনিটা পদৰ সমষ্টি ধৰি ললো যে তিনিটা পদ হল a ধৰু গুণোত্তৰ প্ৰগতিৰ তিনিটা পদ ক্ৰমে ধৰো যে a ar আৰু ar স্কয়াৰ হল এতিয়া এটাকে আমাক কি কৈছে প্ৰশ্ন মতে গুণোত্তৰ প্ৰগতি তিনিটাৰ সমষ্টি মানে কি যোগফল অৰ্থাৎ a plus ar plus ar স্কয়াৰ কিমান যে 39 কিমান যে 39 হল এতিয়া চোৱা এই তিনিটাৰ পৰা মই কি কমন লব পাৰো a কমন ললে ভিতৰত কি হ'ব ইয়াতে 1 প্লাস ইয়াতে কি হ'ব r ইয়াতে কি হ'ব r স্কয়াৰ হয়নে আৰু সিফালে কি হ'ব 39 হল এতিয়া চোৱা এতিয়া এইখিনি কৰাৰ আগতে আমাক সিফালে আৰু এটা বস্তু কি দিছিল যে দ্বিতীয় পদটো প্ৰথম পদতকৈ 6 বেছি হলে আমাক কি কৈছে যে দ্বিতীয় পদটো প্ৰথম পদতকৈ কি 6 বেছি হলে তে দ্বিতীয় পদ যদি এনেকে হয় আমি কি লিখিব পাৰো যে ar কাৰণ ar টু দি পাৱাৰ n - 1 মানে 2 ৰ পৰা 1 গলে 1 আৰু ওপৰত 1 থকা নথকা একে কথা হয় নহয় ইফালে কি আছে a plus 6 গতিকে ইফালে কি লিখিব পাৰো ar minus a equal to 6 প্লাসৰ a ইফালে লৈ আনিলো এতিয়া চাবা ইয়াৰ পৰা মই কি কমন লম a কমন ললে এতে কি হ'ব r আৰু এতে কি থাকিব 1 equal to কিমান 6 গতিকে a মই কি লিখিব পাৰো ইফালে পূৰণ হৈছে সিফালে কি হ'ব তলত হৰণ হৈ যাব r - 1 6 by r - 1 হল এতিয়া চোৱা এই ইয়াতে a যেটো আমি a ৰ মান যেটো পালো সেটো বহাম a ৰ ঠাইত গতিকে 6 by r - 1 হয় না নহয় আৰু ইফালে ব্ৰেকেটত যেটো আছে আমি সেটো লিখি দিম 1 plus r square equal to কিমান 39 হল এতিয়া চোৱা ইফালে যদি মই কাটি যদি দিও
ইফালে কাটি দিলে 2 3 2 6 কেইবাৰ যাব 3 6 কেইবাৰ যাব 2 বাৰ আৰু ইফালে 3 3 একবাৰ 3 9 3 বাৰ বুজি পাইছা গতিকে ইফালে কি হ'ব ইফালে এই r-1 যেটো আছে হেতু কত যাবগৈ সিফালে যাবগৈ আৰু ইফালে কি থাকিব যে 2 * 1 + r + r² ইফালে গৈ কি হ'ব 13 * r-1 হয়নে গতিকে ইফালে কি হ'ব 2 + 2r + 2r² ইকুৱেল টু কিমান হ'ব 13r - 13 হয়নে গতিকে ইফালে কি হ'ব চোৱা ইফালে প্লাসৰ 2 যেটো আছে সিফালে যাবগৈ গতিকে মই কি কৰিম 2r² + 2r ইফালে প্লাসৰ 13r আছে মই ইফালে লৈ আনিম -13r হল তাৰ পিছত ইফালে -13 আৰু +2 প্লাসৰ 2 সিফালে গৈ কি হ'ব -2 এতিয়া চোৱা যে 2r² মাইনাস ইফালে কি হ'ব যে -11r -11r আৰু সিফালে চোৱা -15 -15 ইফালে আহি কি হ'ব প্লাসৰ 15 হৈ যাব ইকুৱেল টু 0 বুজি পাইছা নাই বস্তুটো ইয়াৰ পিছত চোৱা এতিয়া আমি কি কৰিম যে উৎপাদক বিশ্লেষণত ভাঙিম 15 দুগুণ কিমান 30 নহয় গতিকে 30ক ফাৰ্স্ট ভাঙি চোৱা যে 2 এ 30ক 15 বাৰ তাৰ পিছত 3 এ 15ক 5 বাৰ হয়নে আমি এটোৰ সমান হেৰি কৰিব লাগে গতিকে কেনেকৈ কৰিম যে কেনেকৈ কৰিম চোৱা 3 দুগুণ 6 6 পাছে কিমান 11 গতিকে আমি 11 পাতিম যে 2r² - 6 - 5 6 + 5 6 পাছে 11 + 15 ইকুৱেল টু 0 হল এতিয়া চোৱা যে 2r² - ইফালে r এটা আছে -6r - 5r + 15 ইকুৱেল টু 0 এতিয়া চোৱা এতিয়া মই কি কৰিম যে 2r যদি মই ইয়াতে ৰাখো ইয়াতে কি থাকিব r - 3 আৰু ইফালে কি হ'ব -5 যদি কমন লও হ'ব r - 3 -5 কমন ললে r - 3 মানে 3 5 গুণ 15 -15 প্লাস হ'ব ইকুৱেল টু 0 গতিকে কি হ'ব যে 2r - 5 আৰু ব্ৰেকেটৰ ভিতৰত থকাটো এক্সট্ৰাকে লম যে r - 3 ইকুৱেল টু 0 ইয়াৰ পিছত চোৱা এতেকে আমি লিখিব পাৰো যে এতেকে 2r - 5 ইকুৱেল টু 0 অৰ্থাৎ 2r = 5 r ৰ মান আমি কিমান পালো 5/2 আৰু ইফালে কি পালো যে r - 3 = 0 অৰ্থাৎ r ৰ মান কিমান 3 এতিয়া যদি r ৰ মান যদি 3 হয় r ৰ মান যেতিয়া 5/2 হয় দুটা ক্ষেত্ৰত আমি কৰিব লাগিব হয়নে এতিয়া যদি r ৰ মান আমি 5/2 লও যদি r = 5/2 হয় এতে r = 5/2 এতেকে এর মান আমি কিমান পাম যে a = চোৱা আমি এর মান কিমান পাম যেহেতু ইয়াতে সিকোয়েন্সটো হেৰিটো সমীকৰণটো পাইছিলো যে 6/r - 1 গতিকে a = 6/r - 1 ওপৰত 6 আৰু r আমি কিমান পাইছো 5/2 - 1 হয়নে গতিকে চোৱা এতে যদি লসাগু লও 2 1ৰ লসাগু কিমান 2 2 এ 2ক একবাৰ 1 5 গুণ 5 মাইনাস 2 এ 1ত 2 বাৰ 2 1 গুণে 2 কিমান হ'ব যে 6 আৰু তলত কিমান হ'ব 5 - 2 3/2 হয়নে গতিকে কি হ'ব চোৱা এটো সিফালে গৈ কি হ'ব উল্টি যাব উল্টি গৈ কি হ'ব যে 2/3 হৈ যাব হয়নে এটোৰ তলত কি আছে 1 আছে গতিকে 3 6 কেইবাৰ 2 বাৰ গতিকে কি হ'ব 2 2 গুণে 4 কিমান হ'ব 4 4 কেতিয়া হ'ব এৰ মান যেতিয়া r ৰ মান 5/2 লও আকৌ এতিয়া মই কি কৰিম যদি r ৰ মান যদি 3 হয় যদি r = 3 এতেকে এর মান কিমান হ'ব চোৱা যে 6/r - 1 r ৰ মান কিমান লম এতিয়া 3 লম হয়নে গতিকে r ৰ মান 3 ললে ওপৰত কি হ'ব যে 6 আৰু তলত কি হ'ব 3 - 1 6 আৰু তলত কি হ'ব 3 - 1 2 2 এ 6 কেইবাৰ 3 বাৰ কিমান হ'ব 3 যেতিয়া r ৰ মান 3 লম তেতিয়া এর মান কিমান হ'ব 3 ওলাব হল বুজি পাইছা এতেকে আমি কি কৰিছিলো চোৱা এতেকে যে গুণোত্তৰ প্ৰগতি তিনিটাৰ আমি সমষ্টি ওলাইছিলো হয়নে গতিকে কি কৰিম এতিয়া এতেকে গুণোত্তৰ এতেকে পদ তিনিটা হ'ব এতেকে পদ তিনিটা ক্ৰমে হ'ব পদ তিনিটা কি হ'ব ar আৰু ar² যেহেতু আছিল পদ তিনিটা মানে গতিকে পদ তিনিটা কি হ'ব যে a মানে a কি হ'ব যেতিয়া a হ'ব 3 আৰু ইফালে কি হ'ব 3 * r মানে কিমান
যেতিয়া আমি কি কৰোঁ r মান 3 লওঁ হয়নে r মান 3 ক্ষেত্ৰত মই কৈ আছোঁ কি হ'ব 3 r মান 3 এর পিছত কি হ'ব a মানে 3 ইনটু r ৰ মান 3 এটাকে 3 স্কয়ার কিমান পাম যে 3 3 3 গুণে 9 3 3 গুণ 9 3 গুণ 27 বুজি পাইছা আকৌ যেতিয়া আমি কি কৰিম 5/2 লম r ৰ মান তেতিয়া কি হ'ব চোৱা আকৌ যেতিয়া আমি কি কৰিছো ইয়াতে a ৰ মান 3 আৰু r ৰ মান 3 লৈছো তেতিয়া আমি এটো পাইছো আকৌ a r তাৰ পিছত চোৱা a r স্কয়ার এতিয়া আমি কৰিম যে 5/2 লৈ হয়নে গতিকে চোৱা এতিয়া কি কৰিম যে a ৰ মান লম আমি 4 আৰু r ৰ মান লম 5/2 এটো প্ৰথম যেটো r ৰ মান 5/2 আৰু a ৰ মান কিমান 4 এতিয়া চোৱা a ৰ মান কিমান 4 এতিয়া a ইনটু r কিমান 5/2 a ৰ মান কিমান 4 হয়নে কমা a ৰ মান কিমান 4 ইনটু r 5/2 5/2 ইনটু 5/2 r দুটা হয়নে নহয় 2 এ 4 দুইবাৰ 2 এ 4 দুইবাৰ এতে কিমান হ'ব 4 কমা 2 5 গুণ 10 কমা 2 5 গুণ কিমান 10 10/2 মানে কিমান হ'ব 5 কিমান হ'ব 410 এতিয়া চোৱা 2 5 গুণ 10 10 5 গুণ 50 ওপৰত আছে 50 আৰু তলত আছে কিমান 2 2 এ 50 কেবাৰ 25 বাৰ মানে কিমান হ'ব 4 10 25 এটো হৈ যাব আমাৰ সলিউশন ঠিক আছে 4 2 চোৱা যে দুটা পদৰ am যদি 20 আৰু সিহঁতৰ gm যদি 16 হয় তেন্তে পদ দুটা কি কি চোৱা যে ধৰু পদ দুটা ক্ৰমে a আৰু b ধৰি লৈছো a আৰু b আমাক কৈছে যে এই পদ দুটাৰ am এতেকে পদ দুটাৰ am কিমান 20 বুলি কৈছে am মানে কি যে পদ দুটাৰ যোগফল আৰু ডিভাইডেড বাই 2 ইকুয়াল টু 20 মানে এফালে ক্রস মাল্টিপ্লিকেশন হ'ব মানে কি a plus b equal to 20 into 2 কিমান হ'ব 40 গতিকে b equal to কি হ'ব ইফালে যদি a টো যদি সিফালে লৈ যাও 40 minus a হ'ব হয়নে আকৌ এটো এনেকে ৰাখি থৈ দিবা এপিছত চোৱা আকৌ আমাক কি কৈছে যে সিহঁতৰ জিওমেট্ৰিক্যাল gm যদি কি হয় 16 হয় তেন্তে পদ দুটা কি আমাৰ gm কি কৈছে যে 16 gm ৰ ক্ষেত্ৰত কি কৰিম ৰুট ওভাৰৰ ভিতৰত দুয়োটা পদ কি কৰিম পূৰণফল কৰিম যে a into b equal to কিমান 16 হয়নে নহয় গতিকে চোৱা a into b a b এতিয়া চোৱা মই যদি ৰুট ওভাৰ যদি উঠাই দিওঁ ৰুট ওভাৰ উঠাই দিলে কি হ'ব সিফালে গৈ স্কয়াৰ হৈ যাব 16 ৰ স্কয়াৰ হৈ যাব হয়নে নহয় 16 ৰ স্কয়াৰ হৈ যাব গতিকে 16 ৰ স্কয়াৰ এতিয়া চোৱা a এনেকে পাতি থবা আৰু b আমি কি পাইছো যে 40 minus a b কি পাইছো যে 40 minus a equal to 16 square 16 6 6 গুণ 36 6 হাতৰ 3 6 গুণ 6 3 9 6 গুণে 6 1 গুণে কিমান হ'ব 6 আৰু 9 6 কিমান 15 5 হাতৰ 1 1 1 2 256 কিমান হ'ব 256 এতিয়া চোৱা এতিয়া আমি কি কৰিম যে এটো পূৰণ কৰিম যে 40a minus a square মাইনাস ইফালে প্লাসৰ 56 আছে ইফালে কি হ'ব মাইনাসৰ 256 হ'ব ইকুৱেল টু 0 হয়নে এতিয়া চোৱা a স্কয়াৰৰ আগত কি আছে মাইনাস আছে আমি ইফালে আনিলে কি হ'ব প্লাস চিন প্লাস হৈ যাব আৰু ইফালে যিমান প্লাস আছিল কি হ'ব মাইনাস হ'ব মাইনাস 40a তো মাইনাসৰ 256 আছে কি হ'ব প্লাসৰ 256 ইকুৱেল টু কিমান 0 এতিয়া আমি কি কৰিম যে 256 ইফালে 1 আছে গতিকে আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম যে 256 ক ভাঙি 256 ক মই 2 এৰে কাটিলে 2 এ ভাঙিলে 2 এ 2 ক একবাৰ 2 এ 4 ক দুইবাৰ এক বাকি আছে 16 2 8 গুণ 16 2 এ 12 ক 6 বাৰ 2 এ 8 ক 4 বাৰ এতিয়া 2 এ 6 ক 3 বাৰ 2 এ 4 ক 2 বাৰ হ'ব এতিয়া চোৱা 2 গুণ 4 4 গুণ 8 32 আৰু 8 কিমান হ'ব 40 হ'ব গতিকে মই কি লিখিব পাৰো a স্কয়াৰ মাইনাস 32 plus 8 plus 256 into a equal to কিমান 0 গতিকে a স্কয়াৰ মাইনাস 32a minus 8a plus 256 equal to কিমান 0 বুজি পাইছা এতিয়া চোৱা এতিয়া মই যদি ইয়াতে a কমন লও কি হ'ব a minus 32 আৰু ইয়াতে কি হ'ব minus 8 যদি কমন লও a minus কি হ'ব 32 কাৰণ 32 into 8 চোৱা
32 into 8 8 দুগুণ 16 6 7 1 8 3 গুণ 24 1 25 256 হ'ব হয় নহয় ইকুৱেল টু কিমান 0 হল এতিয়া চোৱা a minus 8 হ'ব আৰু সিফালে কি হ'ব a minus 32 ইকুৱেল টু কিমান 0 এতিয়া কি হ'ব a minus 8 ইকুৱেল টু 0 অৰ্থাৎ a কিমান 8 আৰু সিফালে কি হ'ব a minus 32 ইকুৱেল টু 0 এতিয়া ইয়াৰ মান কিমান হ'ব 32 এতিয়া চোৱা যেতিয়া a ৰ মান 8 হ'ব তেতিয়া b ৰ মান কি হ'ব যে এতেকে b ইকুৱেল টু 40 minus a আমি ওপৰত পাইছিলো এইটো 40 minus a হয় নে নহয় b ইকুৱেল টু 40 minus a 40 minus a মানে কিমান 8 তেতিয়া কি হ'ব 32 a ৰ মান 8 পালে b ৰ মান 32 আকৌ ইয়াত চোৱা যে b ইকুৱেল টু 40 minus a 40 minus a ৰ মান কিমান ইয়াতে 32 ইয়াতে কিমান পাম যে 8 পাম বুজি পাইছা গতিকে এতেকে পদ দুটা হ'ব এতেকে পদ দুটা হ'ব 8 আৰু 32 এইটো হৈ যাব আমাৰ সলিউশন এতিয়া চোৱা 4 3 যে 1 plus 1 by 10 plus 1 by 100 অসীমলৈ হলে ইয়াৰ আমাৰ যোগফল উলিয়াব লাগে চোৱা আমি ইয়াতে কি কৰিম আমি ইয়াতে r ৰ মান উলিয়াম ফাৰ্স্ট চোৱা যেহেতু সিকোয়েন্সটো gp ত আছে গতিকে ইয়াতে r হ'ব যে r হ'ব a2 by a1 a মানে কি a2 কি 1 by 10 আৰু a1 হল 1 গতিকে r ৰ মান কি হ'ব যে 1 by 10 হৈ যাব কাৰণ যিকোনো সংখ্যাৰ তলত 1 এটা থাকি মানে কি হ'ব 1 যেটো কি 1 তকৈ সৰু হলে তোমালোকক কিদিন এটা সূত্ৰ দেখাইছিলো 1 তকৈ সৰু হলে কোনটো সূত্ৰ হ'ব যে এইটো সূত্ৰ হ'ব হয় নে নহয় গতিকে আমি এইটো সূত্ৰৰ মতে কৰি যাম চোৱা গতিকে sn equal to a into 1 minus r to the power n divided by 1 minus r হয় নে নহয় আমাক যেহেতু সিকোয়েন্সটো দিয়া আছে যে 1 plus 1 by 10 plus 1 by 100 plus dot 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 অসীমলৈ ইনফিনিটি লৈকে আমাক দিয়া আছে হয় নে নহয় গতিকে আমি ইয়াতে কৰিম চোৱা যে a মানে কি প্ৰথম পদ কি 1 গতিকে 1 তাৰ পিছত কি 1 minus r আমি কিমান পাইছো 1 by 10 কিমান পাইছো 1 by 10 power n হল divided by 1 minus r কিমান পাইছো আমি 1 by 10 হল এতিয়া চোৱা ইয়াতে আমি যেহেতু n ৰ মান আমি কি পাইছো ইনফিনিটি লৈকে পাইছো ইনফিনিটি গতিকে ইয়াতে ইনফিনিটি দিম n ৰ ঠাইত হ'ব n ৰ ঠাইত ইনফিনিটি দিয়াৰ লগে লগে চাবা ইয়াতে কি হ'ব 1 minus 1 by 10 হ'ব তলত আৰু ওপৰত কি হ'ব চোৱা যে 1 minus এই যেটো 1 by 10 আছে 1 by 10 power infinity এটো কি হ'ব নেগলিজিবল হৈ যাব কি হ'ব নেগলিজিবল হৈ যাব কাৰণ কি এই মানটো কি 0.000 হ'ব গতিকে এটো নেগলিজিবল হৈ গলে ওপৰত কি থাকিব অকল 1 গতিকে ওপৰত 1 থাকে আৰু ইয়াতে কি হ'ব যে 1 into এতিয়া চোৱা 1 by এতিয়া চাবা 1 by ইফালে যদি মই কি কৰো 10 আৰু 1 ৰ লসাগু 10 10 1 10 বা 10 1 10 minus 1 গতিকে কি হ'ব যে 1 by 9 by 10 হল মানে কি হ'ব এটো যদি ওপৰত যদি যাই উল্টি খাই কি হ'ব যে ওপৰত যাব 10 আৰু তলত কি হ'ব 9 এটো হৈ যাব আমাৰ 10 by 9 টো হৈ যাব আমাৰ সলিউশন এতিয়া সব 5 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে a r আৰু l যদি গুণোত্তৰ প্ৰগতিৰ প্ৰথম পদ সাধাৰণ অনুপাত আৰু অন্তিম পদ a কি প্ৰথম পদ r হল সাধাৰণ অনুপাত আৰু l হল অন্তিম পদ তেন্তে আমাক কৈছে তলত দিয়া মানবিলাকৰ সহায়ত যোগফল আমাক s উলিয়াব লাগে চোৱা সমাধান আমাক l ৰ মান কিমান দিয়া আছে l ইকুৱেল টু কিমান দিয়া আছে 1/3 হল l ৰ মান কিমান দিয়া আছে 1/3 l মানে কি আমাক কি কৈছে যে অন্তিম পদ গতিকে আমি কি লিখিব পাৰো যে an ইকুৱেল টু কিমান 1/3 হল এতিয়া an ৰ সূত্ৰ ar to the power n minus 1 equal to কিমান 1/3 হল সো a মানে কি ইয়াতে প্ৰথম পদ কি 27 আৰু r মানে কি 1/3 1/3 to power n minus 1 equal to কিমান 1/3 হল এতিয়া চোৱা 27ক মই লিখিব পাৰো যে 3 কিউব into এটো মই উল্টা যদি দিও 3 to the power minus 1 হ'ব হয়নে 3 to the power minus 1 ওপৰত কি হ'ব n minus 1 equal to কিমান এটোক যদি মই উল্টা দিও 3 power minus 1 হয়নে গতিকে এই আটাইকেইটাৰ বেজ যেহেতু 1 হল গতিকে মই ইয়াতে কি লিখিব পাৰো 3 power 3 minus n plus 1 হয়নে
আৰু ইফালে কি লিখিব পাৰো যে ইফালে লিখিব পাৰো যে 3 to the power -1 হল গতিকে মই ইয়াতে কি লিখিম 3 plus 1 3 যে 3 minus n plus 1 equal to কি হ'ব -1 কাৰণ বেজ দুটা একে উঠি গৈছে গতিকে ইয়াতে কি হ'ব 3 একে 4 যে -n plus 4 equal to কিমান -1 গতিকে n ৰ মান কি হ'ব -n equal to -1 plus -4 মানে -n equal to -5 মাইনাছে কটা গ'ল মানে n ৰ মান কিমান আমি পালো n ৰ মান আমি কিমান পালো 5 পালো গতিকে আমাক কি উলিয়াব দিছে যে মানবিলাকৰ সহায়ত যোগফল আমাক s উলিয়াব দিছে গতিকে চোৱা এতেকে sn equal to আমি উলিয়াম যে sn ৰ সূত্ৰ কি যে sn equal to a into 1 minus r power n divided by 1 minus r কাৰণ যেহেতু r ৰ মান কি দিছে 1 তকৈ সৰু গৈছে গতিকে আমি সৰুৰ ক্ষেত্ৰত এইটো সূত্ৰ ব্যৱহাৰ কৰিম হল এতিয়া চোৱা a মানে আমাক প্ৰথম পদ কিমান দিছে যে 27 into 1 minus r r মানে কিমান আমাক দিছে চোৱা r মানে কিমান পাইছো 1/3 r মানে কিমান 1/3 গতিকে 1 minus 1/3 power n n মানে আমি কিমান পাইছো 5 পাইছো হল divided by 1 minus r কিমান পাইছো 1/3 এতিয়া চোৱা 27ক মই কি লিখিব পাৰো যে 3 কিউব আৰু কিফালে কি লিখিম যে 1 minus 1/3 to the power 5 এনেকে লিখিব পাৰো হয়নে আৰু তলত কি আছে চোৱা তলত ইফালে যদি মই 3 একত 3 বাৰ 3 গুণ 3 minus ওপৰত কি হ'ব যে 3 minus 2 3 minus 1 আৰু তলত কি হ'ব 3 গতিকে ইয়াতে কি হ'ব চোৱা ইয়াতে হ'ব এই 3টো যদি ওপৰত লৈ যাও কি হ'ব চোৱা এই 3টো তাতে গৈ পূৰণ হ'ব 3 into 3 কিউব আৰু ইয়াতে কি হ'ব যে 3 to the power 5 যদি মই লসাগু লওঁ কি হ'ব ইয়াতে 3 to the power 5 minus 1 হল আৰু তলত কি হ'ব 3 minus 1 কি হ'ব 2 হল ইয়াৰ পিছত চোৱা গতিকে চোৱা এতিয়া মই কি কৰিম এটুক যদি মই সেপাৰেটলি লৈ আহো এটু কি হ'ব 3 to the power 4 হ'ব কি হ'ব 3 to the power 4 আৰু তলত কি আহি যাব 2 আহি যাব হয়নে আৰু ইফালে কি হ'ব যে 3 to the power 5 minus 1 আৰু তলত কি হ'ব 3 to the power 5 হল এটা চোৱা 3 to the power 5 আৰু 3 to the power 4 মানে ওপৰত কেইটা 3 আছে এটা 3 থাকিব কেইটা 3 থাকিব এটা 3 আৰু তলত কি থাকিব 2 গতিকে এই দুইটা পূৰণ হৈ কিমান হ'ব 243 3 to the power 5 into 3 কিমান হ'ব 243 minus 1 আৰু তলত কি হ'ব 2 into 3 গতিকে চোৱা 243 minus 1 কিমান হ'ব 242 কি হ'ব 242 আৰু তলত কি হ'ব 2 into 3 এই 2 2ক একবাৰ 2 4ক দুইবাৰ 2 2ক একবাৰ কিমান হ'ব 121/3 কিমান হ'ব 121/3 এইটো হৈ যাব আমাৰ সলিউশন পাছৰ 2 আমাক কি দিয়া আছে a দিয়া আছে 5 r দিয়া আছে 3 l দিয়া আছে 1215 আমাক দিয়া আছে এনেকে লিখিম যে দিয়া আছে আগৰটোৰ নিচিনাই সেম যে l equal to 1215 এটো লিখিব পাৰো a n equal to 1215 হয় নহয় তাৰ পিছত এটো আমি কি লিখিব পাৰো যে a r to the power n minus 1 equal to 1215 হল এতিয়া চোৱা a মানে কি আছে প্ৰথম পদ 5 into r r কিমান দি আছে 3 গতিকে 3 power n minus 1 equal to 1215 এতিয়া 5 এক কেবাৰ যাব 5 12 কেবাৰ 2 বাৰ 5 দুগুণ 10 11 12 2 বাকি আছে 21 হ'ব 5 4 গুণ 20 এক বাকি আছে 5 3 গুণ 15 15 হ'ব 15 5 বাৰ হল এতিয়া কি হ'ব যে 3 to the power n minus 1 equal to কিমান হ'ব 243 243 আমি যে 3 to the power n minus 1 243 আমি 3 to the power 5 লিখিব পাৰো তিনটা 5 পূৰণ কৰিলে 243 হ'ব এবাৰ আমি কি লিখিব পাৰো দুইটা বেস যেহেতু সেম হল যে n minus 1 equal to 5 মানে n equal to কি হ'ব 5 plus 1 minus 1 হিফালে গৈ কি হ'ব plus 1 গতিকে n ৰ মান আমি কিমান পালো 6 পালো হল n ৰ মান 6 পালো এতিয়া আমি কি কৰিম যে এতেকে sn আমি sn ৰ মান মানে যোগফল উলিয়াব লাগে হয়নে sn equal to চোৱা sn equal to a into r to the power n minus 1 কাৰণ যেহেতু 1 তকৈ কি ডাঙৰ r ৰ মান কি 1 তকৈ ডাঙৰ r ৰ মান 1 তকৈ ডাঙৰ হলে মই তোমালোকক সিদিনা সূত্ৰ দেখাইছিলো যে এই সূত্ৰটো ব্যৱহাৰ কৰিম হয়নে গতিকে ইয়াতে এই সূত্ৰটো ব্যৱহাৰ কৰিম চোৱা r to the power n minus 1 divided by r minus 1 হল
ডিভাইড বাই r - 1 এতিয়া চোৱা আমি মানখিনি বহুৱাম যে a ইয়াতে a কিমান আছে 5 কিমান আছে 5 গতিকে 5 into r to the power n r মানে কিমান 3 3 to the power n n মানে আমি কিমান পাইছো 6 minus 1 হল divided by r minus 1 r মানে কিমান পাইছো আমি যে 3 minus 1 গতিকে ইয়াতে কি হ'ব s6 মানে কি n ৰ মানে আমি কিমান পাইছো 6 গতিকে n6 s6 equal to এতিয়া চোৱা যে 5 into 3 to the power 6 মানে কিমান 729 তোমালোকে ক্যালকুলেটৰত কৰি চাবা 729 minus 1 divided by কিমান 3 minus 2 কিমান হ'ব 2 গতিকে ইয়াতে কিমান হ'ব চোৱা যে 5 into 729 ৰ পৰা 1 গলে কিমান হ'ব 728 আৰু তলত কি হ'ব 2 এতিয়া 2 এ 7ক 3 বাৰ 2 3 গুণ 6 1 বাকি আছে 12 হ'ব 2 6 গুণ 12 2 এ 8ক 4 বাৰ 364 মানে কিমান হ'ব 5 into 364 গতিকে 364 লগত কি কৰিম 5 পূৰণ কৰিম 5 4 গুণ 20 শূন্য 7 2 5 6 গুণ 30 2 32 2 7 3 5 3 গুণ 15 16 17 18 কিমান হ'ব 1820 এইটো হৈ যাব আমাৰ সলিউশন গতিকে ষ্টুডেন্ট তোমালোকৰ আজিৰ 3 আৰু 3 4 আৰু 5 ৰ প্ৰবলেমখিনি সলভ কৰিলো ইয়াৰ নেক্সট ক্লাছত আমি কি কৰিম 6 ৰ পৰা যিমানখিনি প্ৰবলেম আছে গোটেইখিনি সলভ কৰাবলৈ চেষ্টা কৰিম গতিকে আজিৰ ক্লাছটো ইমানেই আছিল আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নেক্সট ক্লাছখিনি আপডেট পাবলৈ গতিকে আজিলৈ আহিছো ধন্যবাদ